নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই পাঠটোৰ পৰা তোমালোকৰ কোনো ধৰণৰ লং টাইপ প্ৰশ্ন এই মেট্ৰিক পৰীক্ষাত আৰু প্ৰি বৰ্ড এক্সামতো নাহে। তোমালোকে কেৱল মাত্ৰ এই পাঠটোৰ পৰা মাল্টিপল চইচ কুৱেশ্যনছ পৰীক্ষাৰ বাবে চাই গ'লেও হ'ব। আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকক এই পাঠটোৰ টপ মষ্ট কমন মাল্টিপল চইচ কুৱেশ্যনছ 20টা তোমালোকক দেখুওৱা হ'ব। এই 20টা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই আছে। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে মনোযোগ সহকাৰে চাবা আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ভালদৰে বহীত লিখি ল'বা। 1 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বহু ল'ৰা ছোৱালীয়ে এই প্ৰশ্নটোৰ উত্তৰত ভুল কৰি থৈ আহে। সদায় মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত আছে। আৰু নিউয়ৰ্ক ক'ত আছে? আমেৰিকাত আছে। ক'ত আছে? USA আছে। ইউনাইটেড ষ্টেট অফ আমেৰিকা। অলৰাইট। 2 নম্বৰ প্ৰশ্ন হৈছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ তাৰিখে। 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। ইয়াত ইংৰাজীতো লিখা আছে, ইংলিছ মিডিয়ামৰ সৈতে ইংৰাজীত লিখি ল'বা। নেক্সট প্ৰশ্নটো আহিলে যে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগটো হ'ল, মানে ৰাষ্ট্ৰসংঘৰ কোনটো অংগ আটাইতকৈ গুৰুত্বপূৰ্ণ হয়? উত্তৰত আমি লিখিম নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ যি চিকিউৰিটি কাউন্সিল নতুবা নিৰাপত্তা পৰিষদ, এই নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হয়। নেক্সট প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? এই প্ৰশ্নটো মনত ৰাখিবা। আমি জানিব লাগে যে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা। আৰু ৰাষ্ট্ৰসংঘৰ বিষয়ে, ইউনাইটেড নেশ্যনৰ বিষয়ে যদি ক্লাছ 10তে ক্লিয়াৰ কৰি নিনিয়া, তোমালোকে যেতিয়া মেট্ৰিক পাছ কৰি 11-12 পাবাগৈ, তোমালোকে যদি আৰ্টছ লোৱা, তোমালোকৰ অলপ প্ৰব্লেম হৈ যাব। গতিকে যিমান পাৰা সিমান ক্লাছ 10তে বস্তুখিনি ক্লিয়াৰ কৰি ল'বলৈ চাবা। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা বাৰু? 6টা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন হৈছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মেইনলি ৰাষ্ট্ৰসংঘ এই যিটো পাঠ, এই পাঠটোৰ লগত মানৱ অধিকাৰ এই যিটো বিষয়টো খুব বেছি ৰিলেটেড হয়। কথাটো বুজি পাইছানে? গতিকে মানৱ অধিকাৰৰ ওপৰত পৰীক্ষাত প্ৰশ্ন অহাৰো সম্ভাৱনা আছে। মনত ৰাখিবা ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল 1946-ৰ 16 ফেব্ৰুৱাৰীত। 1946 6 ফেব্ৰুৱাৰী। মনত থাকিবনে? বহিখনত লিখি ল'বা।